হেল্ল' নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন টপিকৰ ওপৰত আজিৰ পৰা ষ্টাৰ্ট দিম। সেইটো হৈছে যে গুৱাহাটী হাইকোৰ্টত আহিব লগা যিবোৰ প্ৰবেবল কুৱেশ্যন হয়, গুৱাহাটী হাইকোৰ্টত আহিব লগা যিবোৰ কুৱেশ্যন হয়, আমি PYQ ইয়াত এড কৰিছোঁ। যিমানবোৰ PYQ আছে তাত এড কৰিছোঁ, আৰু এক্সট্ৰা কিছুমান আমি এড কৰিছোঁ যিবোৰ আমাৰ এই কিয়নো আমি জানো যে PYQ কেতিয়াও নাহে, ৰিপিট নকৰে, কিন্তু PYQ ৰিলেটেড যোনবোৰ কুৱেশ্যন হয় সেইবোৰতো তোমাৰ কি হয়, সেইবোৰতো আমাৰ আহিব ন। তো চেম কনচেপ্টৰ ওপৰতো কুৱেশ্যন আহিব ন। তো তাৰ ওপৰত আমি বহুত কুৱেশ্যন তৈয়াৰ কৰিছোঁ। যে 150টা ওপৰত কুৱেশ্যন আছে, বাট আজি এইটো ভিডিঅ'ত আমি 50টা কুৱেশ্যন কৰিম। চ' আমি দেৰি নকৰি ষ্টাৰ্ট কৰোঁ। আৰু এই ভিডিঅ'টো মই কিছুমান কমেণ্ট লৈছিলোঁ, যে বহুত ল'ৰাক সুধিলোঁ, যে ক'লে যে আমি চব বস্তু জানোৱেই, একো মুঠতে তেওঁলোকে কৈছে যে কি কৈছে, আমি চব বস্তু জানো, আপুনি এক্সপ্লেইন কৰিব নালাগে, এতিয়া আপুনি জাষ্ট এতিয়াতো পৰীক্ষা ওচৰ পাইছেহি, চ' এতিয়া কি কৰিব, কুৱেশ্যনটো দিব আৰু আমি তাত কুৱেশ্যনটো চাই ল'ম আৰু এনচাৰটো আপুনি কৈ দিব। এক্সপ্লেইন কৰিব নালাগে। আৰু যদি এক্সপ্লেইন কৰিব লাগে, যদি আপোনালোকেও ভাবে যদি এক্সপ্লেইন কৰিব লাগে, দেন কমেণ্ট বক্সত জনাব। দেন মই আকৌ নেক্সট ভিডিঅ'টো বনামেই, নেক্সট ভিডিঅ'টো বনামেই, কাৰণ ইয়াৰ ভিডিঅ' 4-5টা ভিডিঅ' বনাম, তাত 300 ওপৰত কুৱেশ্যন কৰি দিম, আৰু তাৰ পৰাই কুৱেশ্যন আহিব 100% চিয়'ৰ, আৰু তাৰ পৰা বাহিৰত কেতিয়াও নাহে। তো তোমালোকে যদি ভাবা যে কুৱেশ্যন কৰিব লাগে, যে মই কুৱেশ্যনটো এক্সপ্লেইনো কৰি দিব লাগে, দেন তোমালোকে কমেণ্ট বক্সত জনাবা। কিন্তু ফাৰ্ষ্ট ভিডিঅ'টো চবেই আমনি পাব পাৰে জনা মানুহে, কাৰণ এইবোৰ উজু হয়। তো সেইটো কাৰণে কি হয়, ফাৰ্ষ্ট যাম, নো এক্সপ্লেনেশ্যন, জাষ্ট কুৱেশ্যন এণ্ড আনচাৰ। তোমালোকে জাষ্ট মনত ভাবিবা যে ইয়াৰ আনচাৰটো কি হয়। তোমালোকে যাতে চকু মুদি পিনি শুই থকা সময়তো যাতে এইটো ভিডিঅ' শুনি থাকিব পাৰা, তেনেকুৱাকে মই এই ভিডিঅ' চিৰিজটো বনাম। চ' লেটছ গেট ষ্টাৰ্ট। অ'কে, হু ইজ দি কাৰেণ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? তো তোমালোকে চাব পাৰা যে ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিলে, ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট কোন আছিলে, কিমান চনত হৈছিলে, কি কথা, তোমালোকে সেইবোৰ চাবা। তো ৰিলেটেড কুৱেশ্যনবোৰ চাবা। অ'কে, মই এতিয়াতো এইটো চবেই জানে, এইটো হৈছে দ্ৰৌপদী মুৰ্মু, চবেই জানে। কোনোবাই নজনাকে নাথাকে বুলি মই জানো। হু ৱাজ দি ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? কোন হয়? ইন্দিৰা গান্ধী। অ'কে, লাৰ্জেষ্ট ষ্টেট বাই ইণ্ডিয়া ইন এৰিয়া, মানে আটাইতকৈ এৰিয়া ৱাইজ আটাইতকৈ লাৰ্জেষ্ট যোনখন ষ্টেট হয় সেইখন কি হয়? অ'কে, ৰাজস্থান। দেন আমি ইয়াৰ নেক্সট ভিডিঅ'টো যোনটো বনাম, অ'কে, তোমালোকক কৈ দিছোঁ যে আমি নেক্সট ভিডিঅ'টো যোনটো বনাম সেইটো কম্পিউটাৰ নলেজৰ ওপৰত বনাম। আৰু যোনে জনাখিনিতো জানে, যোনে নাজানে মই কৈ দিছোঁ, মোক কম্পিউটাৰ চায়েন্সত মোৰ ভাগৰ মাৰ্কছ আহিছিলে 9400ৰ ভিতৰত। মোৰ পাইথন আৰু জাভা মোৰ ভাগৰ স্পেচিয়েল হয়। পাইথনৰ জাভা মই এক্সট্ৰাকৈ শিকি থৈছোঁ, মোৰ ইণ্টাৰ্ণশ্বিপো আছে। পাইথন জাভা মোৰ স্পেচিয়েল হয়। আৰু তোমালোকে যদি পাইথন আৰু জাভাৰ ওপৰতো শিকিবলৈ হয়, তেনে কমেণ্ট কৰিব। বাট ইয়াৰ পিছৰ ভিডিঅ'টো আমি কি বনাম, ইয়াৰ পিছত যোনটো ভিডিঅ' বনাম সেইটো কম্পিউটাৰ নলেজৰ ওপৰত বনাম, কাৰণ কম্পিউটাৰ জিকে আহিবই এক্সামত। অ'কে, মই তাৰ পিছতে বনাম, 2 বা এদিনৰ পিছতে মই ভিডিঅ'টো দি দিম, তোমালোকে চাবা। তো সেই তেতিয়ালৈকে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লাগিব। অ'কে, নেক্সট কুৱেশ্যন। হাইষ্ট ইলিটাৰেচি ৰেট। অ'কে, হাইষ্ট ইলিটাৰেচি ক'ত থাকে? কেৰেলা। ক'ত আছে? এজ পাৰ। কিন্তু আমাৰ এতিয়া যোনটো ওলাইছিলে যে শিক্ষাৰ ক্ষেত্ৰত আমাৰ অসমখন কিমান নম্বৰ স্থানত আছে, লাষ্টৰ ফালৰ পৰা কিমান নম্বৰ স্থানত, অফক'ৰ্চ লাষ্টৰ ফালৰ পৰা কিমান নম্বৰ স্থানত আছে তোমালোকে চাবা। দেন মিছাইল মেন অফ ইণ্ডিয়া, চবেই জানে APJ আব্দুল কালাম। দেন জাপানৰ কাৰেঞ্চি য়েন। কিন্তু ইয়াত চাবা যে ইয়াত তিনিটা অপশ্যনো আছে, যে অ'ন, য়ান, তাৰপিছতে ৰিংগিত। তো সেইকেইটা চাবা, সেইকেইটা কিহৰ কাৰেঞ্চি হয় তোমালোকে সেইটো চাব লাগিব। অ'কে, মই এতিয়া বুজাই নাথাকো, তোমালোকে নিজে গুগলত চাৰ্চ কৰিবা। তোমালোক ডাঙৰ হ'লা, আপোনালোক ডাঙৰ হ'ল, আমি জানো সেইটো কথা। অ'কে, নিজে কিছুমান বস্তু চাৰ্চ কৰিব পৰা হৈ গ'লো গুগলত বা ChatGPT। তোমালোকে চাবা, মাৰি দিবা যে হোৱাট ইজ দি কাৰেঞ্চি অফ এনেকে বোলে ব্ৰাজিল, অষ্ট্ৰেলিয়া, আমেৰিকা, আবু ডুবাই। অ'কে, নেক্সট UNO কেতিয়া UNO ৱাজ ফাউণ্ডেড ইন? অ'কে, UNO কোন হয়? 45 চনত। বাট তোমালোকে 1945 চনত UNO ফাউণ্ডেড হৈছিলে, কিন্তু তোমালোকেতো চাব পাৰা নাব্বাৰ্ড কেতিয়া হৈছিলে চাব পাৰা, UNESCO কেতিয়া হৈছিলে চাব পাৰা, এনেকে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন চাব পাৰা, তোমালোকে সেইবোৰ চাবা। The next question to যোনটো, who is the present Chief Justice of India? Present Chief Justice of India কোন হয়? DY Chandrachud. Okay, আসলে Chandrachud. Okay, অপশ্যন নম্বৰ 3 হয়। অ'কে, তোমালোকে চাব পাৰা যে ফাৰ্ষ্ট যোনজন চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন আছিলে, আকৌ ফাৰ্ষ্ট চিফ জাষ্টিচ অফ আমাৰ গুৱাহাটী হাইকোৰ্ট কোন আছিলে, আকৌ সুপ্ৰিম কোৰ্ট কেতিয়া হৈছিলে, অল্ডেষ্ট যোনখন হাইকোৰ্ট কেতিয়া হৈছিলে, এইবোৰ জাষ্ট মাৰিবা। তোমালোকে জাষ্ট মই যিখিনি কৈ আছো তোমালোকে জাষ্ট পইণ্ট ৱাইজত লিখি যোৱা। মই এক্সপ্লেইন নকৰোঁ বুলি ভাবিছোঁ, কিন্তু এক্সপ্লেইন কৰিব লগা হৈছে কিছুমান বস্তু। তোমালোকে জাষ্ট পইণ্ট ৱাইজত লিখি যোৱা যে এইকেইটা কুৱেশ্যনো মই চাব লাগিব।
Okay, question ইয়াৰ পৰা আহিব বেলেগ ক'ৰ পৰা question আহে মই সব question ইয়াত দি দিম anatomy synonyms phrases সব দিম তোমালোকে just চাবা okay তোমালোকে just question ইয়াৰ পৰা আহিব বেলেগ ক'ৰ পৰা নাহে তোমালোকে 100% surety হৈ বিশ্বাস কৰিব পাৰা okay next question what is the capital of Australia okay the capital of Australia তোমালোকে চাব পাৰা capital of Australia কি হয় Canberra option number C okay she for cat তোমালোকে চাব পাৰা Sydney ক'ত আছে Melbourne ক'ত আছে okay Brisbane যোন ক্ৰিকেট প্ৰেমী হয় ন ক্ৰিকেট যোনে চাই সবে জানে এইখন অষ্ট্ৰেলিয়া এইখন ঠাই ক'ত হয় আৰু এইখন ঠাইত কি কোনে কি টেষ্ট খেলিছিল আৰু কোন জনে বহুত মাৰিছিল সবে জানে যোনজনে ক্ৰিকেট প্ৰেমী ন এতিয়া ৰিসেন্টলি বিজেটি হৈ আছিল ক্ৰিকেট প্ৰেমীসকলৰ কাৰণে কৈছো আৰু যোনটো বিজেটি ৰিসেন্টলি খেলি আহিছে সবে জানে এই গোটেইখন কথা শুনিছে গোটেই চাৰিখনত হৈছে আৰু এখন জেগাত হৈছিল সেইটো যদি তোমালোকে ক্ৰিকেট প্ৰেমী হয় যদি ক্ৰিকেট চোৱা সেই জেগাখন মোক কমেন্ট বক্সত জনাবাচোন আৰু এটা কোন জেগাত হৈছিল কেনেবাৰ ধৰণ আছিল okay longest river in India Ganga the city of India সবে জানে ডিব্ৰুগড় bird of Brahmaputra Bhupen Hazarika okay shore of Assam Kapili Chandrayaan যোনখন 3 হয় এখন কিমান চনত moon landed on moon okay Chandrayaan 3 কোনখন ৰকেটেৰে পঠোৱা হৈছিল Chandrayaan 3 খন ডাইৰেক্টৰ কোন আছিল হেতু তোমালোকে জানিব পাৰা okay মই এতিয়া পৰা আৰু মই দুবাৰ তিনিবাৰ টিপি ইনটাও কান ডাইৰেক্ট আনসাৰ কম তোমালোকে যাতে সকলো মুদিলেও মোৰ ভিডিওটো শুনি থাকিব পাৰা okay then next to ICC T20 World Cup কোনে জিকিছে সবেই জানে 2024 কিন্তু মোক এটো লাগে যে ICC T20 World Cup যোনখন জিকিছিল আমাৰ ইন্ডিয়া 2024 man of the match কোনে পাইছিলে just কৈ দিলে হৈছে man of the match কোনে পাইছিলে কমেন্ট বক্সত বা সাম কমেন্ট বক্সত okay next question Uniform Civil Code first কোনে ইমপ্লিমেন্ট কৰিছিলে উত্তৰাখণ্ড okay Uniform Civil Code কোনটো আৰ্টিকলত আছিল তোমালোকে মোক কমেন্ট বক্সত জনাব লাগিব মই যিমান যি কৈছো সব কমেন্ট বক্সত জনাব লাগিব okay Uniform Civil Code যোনটো কিমান নম্বৰ আৰ্টিকলত আছে হেতু বহুত ইম্পৰ্টেন্ট হয় 5টা 6টা কোৱেশ্চন আহি আছে 5টা 6টা এক্সামত আহিয়ে থাকে যে APSC CPSC যিমান সো হেতু মোৰ পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই নিদিলো কাৰণ মই জানো যে মই ইয়াত কমে তো Uniform Civil Code কিমান নম্বৰ আৰ্টিকলত আহিছিল তোমালোকে হেতু ক'ব লাগিব okay then Bharat Ratna Kapuri Chakar but Bharat Ratna প্ৰথম কোনে পাইছিল কেতিয়া কোনে পাইছিল আকৌ অসম বৈভৱ কোনে পাইছিল অসম বৈভৱ কোনে পাইছিল অসম এতিয়া আচ্ছা okay অসম বৈভৱ যোনজন একদম প্ৰথম কোনে পাইছিল আৰু এই নাও কোনে পাইছে লেট জেনাৰেল Ratna Pratap Singh okay হেনকুৱা আছিল চাগে মই পাহৰি থাকিলো ধৰণ তেওঁ ইণ্ডিয়ান আৰ্মি এক্স আৰ্মি হয় তেওঁ জেনাৰেল আছিল তো তেওঁ অসম বৈভৱ পাইছে আকৌ অসম হৰফ কোনে পাইছিল অসম হৰফ কেতিয়া পৰা ষ্টাৰ্ট হৈছিল অসম বৈভৱ কেতিয়া পৰা ষ্টাৰ্ট হৈছিল কিমান চনৰ পৰা okay হেবু তোমালোকে চাব লাগিব next মই হেবু পৰ ভিডিও আনিম okay next হৈছে who will host the FIFA World Cup in okay সবে জানে এটো FIFA World Cup কোনে পাতিব 2026 USA Canada Mexico okay largest planet Jupiter আৰু smallest planet কোনে জানিব মোক কবা smallest planet to comment boxত জনাব লাগিব আৰু next question to হৈছে okay Arthur মোক এটো লাগে যে প্ৰথম মার্স মিশনটো নাম কি আছিল প্ৰথম আমাৰ ইন্ডিয়া যোনটো মার্স মিশন কৰিছিল ইয়াৰ মার্সটো দেখি মই কৈ দিছো আমাৰ ইন্ডিয়া যেটো মার্স মিশন কৰিছিল এটা কিমান চনত কৰিছিল আৰু ডাইৰেক্টৰ কোন আছিল তাৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকে মোক কবা who is the father of Indian constitution অকমান আমি এটা কনস্টিটিউশন না কিয়নো লত আহি যাম ন আমি যেটো হাই কোৰ্টৰ হয় আৰু ল ওপৰত যদি নাহে আৰু আৰ্টিকল ওপৰত যদি নাহে দেন হেটো হাই কোৰ্টৰ এক্সাম নহয় সো আহিবই Constitution of what question আহিবই তো ইন প্ৰথম এটা ইজি কোৱেশ্চন who is the father of Indian constitution B.R. Ambedkar okay মই ইন্ডিয়ান কনস্টিটিউশনৰ ওপৰত এটা বেলেগকে 30টা মান কোৱেশ্চন বহুত ইম্পৰ্টেন্ট 30টা কোৱেশ্চন নেম যেটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট হ'ব আৰু তোমালোকে মোৰ ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু মই কৈছো ন টাৰ্গেট 100:100 মানে 100ৰ ভিতৰত আমি 100 তুলিমেই জিকে খতম আৰু মই জৱান দিছো তেতিয়া কৰিমেই 100ৰ ভিতৰত 100 খতম Next, Agniveer scheme defense requirement to hire Agniveer hibo. Okay. Satyanita Shivanta Hankardev. Guwahati. Okay. Highest high court in India. Highest high court ki boli Supreme Court. Okay. Supreme Court was established. Okay. Supreme Court of India. The India Supreme Court ketia. India Supreme Court ketia established. Okay. 1960. How many high courts are in the India? Kimanta high courts ase. 35. Okay, first woman judge of the Supreme High Court in India. Kun asile? Woman junjon judge asile. Woman
যোনগৰাকী জাজ আছিলে সুপ্ৰিম কোৰ্টৰ কোন আছিলে ফাতিমা দেৱী দেন গাৰ্ডিয়ান অফ যোনজন ইণ্ডিয়ান কনষ্টিটিউশ্যন কোন হয় গাৰ্ডিয়ান বুলি ধৰি লোৱা সুপ্ৰিম কোৰ্ট অ'কে who appointed the chief justice of India okay president okay vice president কোনে appoint কৰে তোমালোকে মোক ক'বাচোন তেনো the high court of Assam is officially called কি বুলি কোৱা হয় তোমালোকে যোনটো এক্সাম দিছা গুৱাহাটী হাই কোৰ্ট okay গুৱাহাটী হাই কোৰ্টত কিমানটা থাকে okay গুৱাহাটী হাই কোৰ্টত যেতিয়া আমি এক্সাম তোমালোকে যেতিয়া আমি এক্সামটো ফৰ্ম ফিল আপ কৰোঁ তেতিয়া তাত কি আছিলে Assam, Nagaland, Mizoram, Arunachal Pradesh এনেকে আছিল না তো কিমানখন আছিল টোটাল 4খন তো গুৱাহাটী হাই জুৰিডিকশ্যন কিমানটা আছিল হাউ মেনি ষ্টেটছ 4 ওকে কোনটো আৰ্টিকলত সুপ্ৰিম কোৰ্টৰ কথা কোৱা হৈছিল বুলি ধৰি লোৱা তোমালোকে which Indian constitution provides for the Supreme Court কথা কোনটো article number 124 then the term of office of Supreme Court judge is till at the age of okay যোনটো সুপ্ৰিম কোৰ্টৰ জাজ হয় সেইজন কিমান চনলৈকে থাকিব পাৰে অ'কে 65 years দেন ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাই কোৰ্ট কোন আছিলে জাষ্টিছ ৰাম নকওঁ আৰু অপশ্যন নম্বৰ বি অ'কে কোৰ্ট অফ ৰেকৰ্ড হুইচ ইজ কল্ড কোৰ্ট অফ ৰেকৰ্ড সুপ্ৰিম কোৰ্ট তোমালোকে চাই ল'বা সুপ্ৰিম কোৰ্টৰ ধেৰ ডেফিনেশ্যন আছে দেন ফাৰ্ষ্ট হাই কোৰ্ট অফ ইণ্ডিয়া ৱাজ এষ্টাব্লিছড ফাৰ্ষ্ট হাই কোৰ্টখন কোন আছিলে বা অল্ডেষ্ট হাই কোৰ্ট কোনখন আছিলে কলকাতা সেইখন হৈছিলে 1862 দেন which article deal with the high court of India এইটো কুৱেশ্যন লিভাৰ article 214 okay কিছু মই বহুত লেছ এমাউণ্ট অফ আৰ্টিকল দিছোঁ কিন্তু একচুৱেলি তোমালোকে যদি গুৱাহাটী হাই কোৰ্টৰ কাৰণে পঢ়িব লগা হয় তাত বহুত ইণ্ডিয়ান কনষ্টিটিউশ্যন পলিটি বহুত আৰ্টিকল চাব লগা হয় তোমালোকে আকৌ আৰ্ট চিডিউলছ চাব লগা হয় কিমান চনৰ কি কৈছিলে চব চাব লগা হয় বাট উপায় নাই মই এটা কুৱেশ্যন আনিম মই ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত এটা ভিডিঅ' বনাম আকৌ আৰ্টিকলছৰ ওপৰত এটা ভিডিঅ' বনাম আকৌ কিছুমান চন লৈ আহিম সেই চনবোৰৰ ওপৰতো কিছুমান ভিডিঅ' বনাম অ'কে তোমালোকে চাই থাকিবা অ'কে ৰিটায়াৰমেণ্ট এজ অফ হাই কোৰ্ট মই কৈছিলোঁ ৰিটায়াৰমেণ্ট কিমান চনৰ হাই কোৰ্টে কিমান চনৰ ল'ব পাৰে 62 অ'কে the current chief justice of Guwahati High Court Justice Sandeep Mehta okay which amendment our voting age to প্ৰথমতে voting age কিমান আছিল আমাৰ ইণ্ডিয়াত জানানে 21 বছৰ আৰু এতিয়া কিমান হ'ল 18 বছৰ যে কেতিয়াবা মানে ভোট দিব পাৰে okay কোনটো এমেণ্ডমেণ্টত হৈছিলে বুলি সুধিলে বুলি গ'ল আৰু কিমান চনত তো এমেণ্ডমেণ্ট হৈছিলে 61 এমেণ্ডমেণ্টত আৰু হৈছিলে তোমাৰ 1988ত okay who appoints the chief justice of India president এটো আমি কৈছিলো নেকি I think okay next ভিডিঅ'টো হ'ব ইয়াতে সামৰণি মাৰিছো তো নেক্সট ভিডিঅ'টো আমি তোমালোকক ক'লোৱে মই কম্পিউটাৰ নলেজৰ ওপৰত হ'ব আৰু তোমালোকে যেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু এদিনৰ পিছতে মই দিমেই তো তোমালোকে টেনশ্যন নল'বা দেন মোৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰিবা আৰু মই যি তোমালোকক কমেণ্ট কৰিব কৈছোঁ সেইটো কমেণ্ট কৰিবা মই ৰিপ্লাই দিমেই তোমালোকৰ টেনশ্যন নল'বা আৰু ইয়াৰ পৰাই আহিব 100% চিয়'ৰ মই চিয়'ৰ বুলি কৈছোঁ ডেট চিয়'ৰ তোমালোকে টেনশ্যন নল'বা তো ইয়াৰ পৰাই আহিব তেতিয়ালৈকে বাই বাই মই ইয়াৰ পিছত সেইটো ভিডিঅ' বনামেই মই গোটেইকেইটা চিৰিজত বনাম মই তোমালোকক কৈ দিম কোনটো পিছত কোনটো ভিডিঅ' আহিব তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু প্লে লিষ্ট এটা বনাই দিম যাহ প্লে লিষ্ট বুলি তো থেংক ইউ বাই বাই গুড নাইট